আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ চেনেল যোগে মই অসমবাসী তথা আমাৰ এই অঞ্চলৰ ৰাইজক বিহুৰ উলক আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰাজাপানী চান্দা ৰঙালী বিহুৱে আজি 50টি বছৰত ভৰি দিছে আৰু এই 50টি বছৰটোত আমি তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ আৰু আজিৰ এই মুহূৰ্তত যিসকলে আমাক আৰম্ভণিৰে পৰাই সহযোগিতা আগবঢ়াইছিল তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই সোণালী জয়ন্তী বৰ্ষৰ ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ শোভাযাত্ৰা পতাকা উত্তোলন, লগতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানো আমি আয়োজন কৰা হৈছে আৰু ৰাতিপুৱা 5 বজাতে আমি মাৰাথান দৌৰ প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰা হৈছিল আৰু সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আজি আধুনিক নৃত্যৰ প্ৰতিযোগিতাৰ আৰম্ভ কৰা হ'ব আৰু সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব আৰু মঞ্চ মুকলি কৰিব বোলছবি জগতৰ অন্যতম অভিনেত্ৰী এগৰাকী তাই নিকমণি বৰুৱা বাইদেউদেৱে। গতিকে আমি আশা ৰাখিছোঁ যাতে এই অনুষ্ঠানটোত তিনিদিনীয়া কাৰ্যসূচীটোত আটাইয়ে সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই এই অঞ্চলবাসীৰ লগতে সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। বহুত আপোনালোকক শুভেচ্ছা জনাইছোঁ। মোৰ যদি ভুল হোৱা নাই, আজি 5 বহাগ 6 বিহু অৰ্থাৎ চেনেহী বিহু বা জীয়ৰী বিহু। গতিকে চেনেহী বিহু বা জীয়ৰী বিহুৰো আপোনালোকক ওলগ জনাইছোঁ। বেছি দীঘলীয়া নকৰিম, আপোনালোকৰ আৰু যথেষ্টখিনি কাৰ্যসূচী আছে। এটা পবিত্ৰ অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱা হৈছে। শ্বহীদ শব্দটো আৱেগিক হয়, এটা পবিত্ৰ এটা শব্দ হয়। গতিকে মই জাতি মাটি দেশ আৰু দহৰ কাৰণে যিসকল ব্যক্তিয়ে নিজক আত্মবলিদান দিলে সেই ব্যক্তিসকলক, সেই মহান ব্যক্তিসকলক মই শতবাৰ প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আশা কৰি তেওঁলোক য'তেই নাথাকক কিয় ভগৱানে যাতে তেখেতসকলক শান্তিত ৰাখে, ভালকৈ ৰাখে, তাকেই কামনা কৰিছোঁ। লগত বিহুৰ প্ৰতিজন কাৰ্যকৰ্তা, কৰ্মকৰ্তা আৰু যিয়ে গঢ় দিছিল আজিৰ পৰা 50 বছৰ পূৰ্বে, তেওঁলোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাই মই দুআষাৰ ক'বলৈ লৈছোঁ। আজি আমাক শিল্পী তৰ্পণৰ কাৰণে মাতিছিল। আজি জুবিনবিহীন প্ৰথমটো বহাগ চলি আছে। খুব এইবাৰৰ বিহু জুবিন থাকোঁতে যেনেকৈ সতেজ হৈ আছিল, এইবাৰ বহু পৰিমাণ নিস্তেজ দেখিছোঁ আমি। গতিকে জুবিনে এটা কথা সদায় কৈছিল, শ্ব' মাষ্ট গো অন, কামবিলাক সদায় চলি থাকিব লাগে। আৰু একেখিনি কথা গৰিমায়েও কৈছে যে অনুষ্ঠান পাতিবিলাক হৈ থাকিব লাগে, গতিময় হৈ থাকিব লাগে। গতিকে মই এই উদ্যোগটা লগতে ইয়াৰ স্থানীয় আঞ্চলিক যি ৰাইজ আছে আটাইটোলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। এটা কথাই কওঁ, আমি শোভাযাত্ৰা দেখিলোঁ, কৃষ্টি সংস্কৃতিৰে অসম পৃথিৱীতেই এক চহকী ৰাজ্য। পৃথিৱীৰ ক'তো আমি এনেকুৱা উদাহৰণ নাপাওঁ যে 10 কিলোমিটাৰৰ আঁতৰে আঁতৰে বেলেগ বেলেগ কৃষ্টি সংস্কৃতিৰ সমাৱেশ আছে, কিন্তু অসম তাৰ ক্ষেত্ৰত ব্যতিক্ৰম। ভাৰতৰ বিভিন্ন ঠাইলৈ আমি গ'লে দেখা পাওঁ যে তেওঁলোকৰ কৃষি সংস্কৃতি বুলি ক'লে এটাই ফৰ্ম থাকে। ৰাজস্থানীবিলাক, বিহাৰৰবিলাক, ইউপিৰবিলাক, চাউথৰ ফালে অলপ আছে, কিন্তু অসমৰ বহুতা বিভক্ত কৃষ্টি সংস্কৃতি আমাৰ লগ লাগি পেলাই আজি এটা উমৈহতীয়া জাতি সত্তাৰ পৰিচয় দি আছে। কিন্তু আমাৰ কৃষ্টি সংস্কৃতি যিমানেই চহকী, ভাৰতীয় প্ৰেক্ষাপটত আমি কিন্তু কৰ্ম সংস্কৃতিৰে ইমানখিনি চহকী জাতি হ'ব পৰা নাই। আৰু সেই কথাটো মই সদায় কৈ আহোঁ বা কৈ আহিছোঁ, স্বাৱলম্বী নোহোৱালৈকে আমি কিন্তু সদায় আনৰ ওচৰত, বহিৰাগতৰ ওচৰত আমি ঘৰুৱা হৈ থাকিব লাগিব। গতিকে আমি স্বাৱলম্বী হোৱাৰ কাৰণে আমাৰ কৰ্ম সংস্কৃতিক আমি গঢ় দি তুলিব লাগিব। আৰু এনেধৰণৰ বিহুৰ মঞ্চ এখন, বিহুৰ বাকৰি এটাতেই এনেধৰণৰ এটা বতৰা দিয়াৰ মঞ্চ বুলি মই অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আটাইটোলৈ অসমৰ প্ৰতিজন জনতালৈ আহ্বান যে আমি কৰ্ম সংস্কৃতিৰে আমি আমাৰ ৰাজ্যক স্বাৱলম্বী কৰিব লাগিব। আমাৰ কৃষ্টি সংস্কৃতিক আমি এৰি দিয়ক। ভাৰতবৰ্ষত অসমৰ কৃষ্টি সংস্কৃতিৰ লগত কোনেও ফেৰ মাৰিবই নোৱাৰে, কিন্তু কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত আমি বহু পিছ পৰি আছোঁ। এই ক্ষেত্ৰত আমাৰ বিশিষ্ট নেতা যিখিনি আছে তেওঁলোকেও উৎসাহিত কৰিব লাগে নৱপ্ৰজন্মক যে আমি স্বাৱলম্বী কেনেকৈ হ'ব পাৰোঁ। দ্বিতীয় কথা, জুবিন গাৰ্গ বিষয়টো যেতিয়া আহিছে, এইকেইদিন মই অসমৰ
কেইবাখনো মই আৰম্ভ হৈছে সোণালী জয়ন্তীৰ কাৰ্যসূচী। বিহু বুলি কওঁতে বহুত কাৰ্যসূচী থাকে। ইতিমধ্যে ৰাতিপুৱাৰ পৰা বতৰৰ কাৰণেও হওক কিবাই হওক যথেষ্ট ষ্টিমুলেটেড টাইমতকৈ অকণমান পিছুৱাই গৈছে, গতিকে বৰ দীঘলীয়া বক্তব্য আগবঢ়াই মই সামৰণি নকৰোঁ। তথাপি আজিৰ এই অনুষ্ঠানটোৰ অতি প্ৰাসংগিক হিচাপে প্ৰকট হৈ উঠিছে শ্বহীদ তৰ্পণকে আৰম্ভ কৰি আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ মৃণাল কান্তি মেধি ডাঙৰীয়াক আমন্ত্ৰণ জনোৱাটো খুব প্ৰাসংগিক বুলি ময়ো অনুভৱ কৰিছোঁ। তাৰ লগতে মোকো এই অনুষ্ঠানটোত শ্ৰদ্ধাঞ্জলি তৰ্পণৰ বাবে অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ বাবে নিজকে ধন্য মানিছোঁ। আৰু এই অঞ্চলটো মোৰ নিজৰ অঞ্চলেই, ইয়াত আচলতে নিজৰে লাগে গোটেইখিনি। এই অঞ্চলটোত আহি আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিবলগীয়া হোৱাটো সোণালী জয়ন্তী ৰাজাপানী চান্দা ৰঙালী বিহুৰ কাৰণে সৌভাগ্যৰ কথা।